এয়া আল্লাহৰ কৰিশ্মা। নাই নাই ভিতৰত পৰা নাই, ভিতৰত এটা অক্ষৰো পৰা নাই। মহিমা, এইটো আল্লাহৰ কৰিশ্মা। আল্লাহ মহাশক্তিমান। আল্লাহ মহাশক্তিমান, সেইটো মই মানে অনুমান কৰি কেনে ক'ম, সেইটো আল্লাহৰ মহিমা হয়। এয়া আল্লাহ হেফাজত কৰিছে। এইটো আল্লাহৰ বস্তু হয়, আল্লাহ হেফাজত কৰিছে। এই দুনিয়া ৭০ বাৰ বিক্ৰী কৰিলেও এটা আখৰৰ সমানো মূল্য নহ'ব। এই দুনিয়াটো আমিলোকে যিটো জানো যে এই দুনিয়াটো যদি ৭০ বাৰ বিক্ৰীও কৰোঁ, এইবিলাক আখৰ যে আছে এটা আখৰৰ দাম নহ'ব। আচলতে এয়াই সত্য, এয়াই আল্লাহৰ বাণী। সৰুৰ পৰাই চাওঁ যে বহুত কিছু পৰি যায়, কিন্তু আল্লাহৰ কোৰাণটো পুৰা নাযায়, জ্বলি নাযায়। এইটো আখৰ যে আছে, এইটো আখৰৰ দাম আছে। এয়া যেন প্ৰমাণিত হ'ল গৌৰীপুৰত নিশা সংঘটিত হোৱা এক ভয়ংকৰ কাণ্ডত। গৌৰীপুৰৰ আশাৰী কাণ্ডত অৱসৰপ্ৰাপ্ত শিক্ষক শ্বহীদুৰ ৰহমানৰ ঘৰত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। এই অগ্নিকাণ্ডৰ ঘটনাত ৬০-৭০ লাখ টকাৰ সম্পত্তি ধ্বংস হোৱাৰ লগতে ছাই হৈ গৈছিল ঘৰ দুৱাৰ। কিন্তু আশ্চৰ্যজনকভাৱে অক্ষত হৈ ৰ'ল পবিত্ৰ কোৰাণ শ্বৰীফ। ঘটনাৰ পিছত ইমামে কৈছে, সেইটো ক'ব নোৱাৰিলোঁ কেনেকৈ লাগিছে জুইটো। কেতিয়া গম পালে আপোনালোকে? ৰাতিপুৱা গম পাইছোঁ, শুনিছোঁ, তাৰপিছত আহিছোঁ। ক্ষতি হৈছে, বহুত পৰিমাণ ক্ষতি হৈছে। এল কৰা এটা ঘৰ, কিন্তু ঘৰটোৰ ৰুম আছে তিনি-চাৰিটা ৰুম আছে। ভিতৰত বহুত কিছু আছিল। ৰাতিৰ ঘটনা। এইটো পবিত্ৰ কোৰাণ, আল্লাহৰ পবিত্ৰ কোৰাণ হয়। নাই নাই ভিতৰত পৰা নাই, ভিতৰত এটা অক্ষৰো পৰা নাই। মহিমা, এইটো আল্লাহৰ কৰিশ্মা, মহিমা। আল্লাহ মহাশক্তিমান, সেইটো মই মানে অনুমান কৰি কেনে ক'ম, সেইটো আল্লাহৰ মহিমা হয়, এইটো আল্লাহৰ বস্তু হয়, আল্লাহ হেফাজত কৰিছে। আৰু সৰুৰ পৰাই চাওঁ যে বহুত কিছু পৰি যায়, কিন্তু আল্লাহৰ কোৰাণটো পুৰা নাযায়, জ্বলি নাযায়। এইটো আখৰ যে আছে, এইটো আখৰৰ দাম আছে। এই দুনিয়াটো আমিলোকে যিটো জানো যে এই দুনিয়াটো যদি ৭০ বাৰ বিক্ৰীও কৰোঁ, এইবিলাক আখৰ যে আছে এটা আখৰৰ দাম নহ'ব। আচলতে বিশ্বাসৰ এয়া যেন এক পৰম সত্য। পৰ্বতঝোৰৰ পৰা টাইম ৮ৰ ৰিপৰ্ট।